গৰমত টেঙা মিঠা জ্বলা চাটনি অকণমান যদি হয় ভাতকেইটা খাই বেছি ভাল লাগে নহয় জানো। দৰ্শকসকল, আজি আপোনালোকলৈ মই তেনেধৰণেৰে টেঙা মিঠা জ্বলাৰ চাটনি ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ নিশ্চয় ভাল পাব। আৰু ইয়াত দেখিছে বহুতকেইটা আম লৈছোঁ। একদম পকা আম নহয় আৰু একেবাৰে কেঁচা আমো নহয়, পকিবলৈ ধৰিছে আৰু তেনেকুৱা ধৰণৰ। আৰু আমকেইটা প্ৰথমে মই ভালকৈ খুব ধুনীয়াকৈ মোহাৰি ধুই লৈছোঁ। আৰু এতিয়া এই আমকেইটা মই বাকলি গুচাই ল'ম। এয়া চাওক, এনেধৰণে বাকলিখিনি গুচাই ল'লোঁ। আৰু এইবোৰ এনেকৈ ইমান দীঘলীয়াকৈ দেখুৱাই থকা নাই আৰু বাকলি গুচাই লৈ ৰুকনিত এয়া ৰুকি ল'লোঁ। দেখিছেনে কিমান ৰস ওলাইছে, একদম মানে পৰিণত হৈছিলতো। আৰু ইয়াক গেছত কেৰাহীটো উঠাই দিলোঁ। 1 চামুচ জিৰা আৰু 2 চামুচ চফ দিলোঁ, দি ড্ৰাই ৰোষ্ট কৰিলোঁ অকণমান সময়। বহুত বেছি নকৰোঁ, মানে অকণমান ফুটা হ'লেই হৈ যাব। আৰু ইয়াক খুন্দনাতে অকণমান খুন্দি লৈছোঁ, গুড়া কৰা নাই। এয়া ৰেডি হৈ গ'ল। পুনৰ কেৰাহীখনত তেল দিলোঁ আৰু দি মিঠাতেল দিছোঁ, দি গৰম হ'ব দিছোঁ। যেতিয়া গৰম হ'ল তেতিয়া তাতে মই 2টা শুকান জলকীয়া দিছোঁ, দি অকণমান হেতাৰে লৰাই দিলোঁ। আৰু এতিয়া ৰুকি লোৱা আমখিনি তাতে দি দিছোঁ। এয়া দেখিছে আপোনালোকে। এনেধৰণে বনাই বহুত দিনলৈ থৈও খাব পাৰি বা অলপ দিনৰ কাৰণেও বনাই ল'ব পাৰি। গোটেই আমখিনি দিলোঁ আৰু জুইটো কম কৰিয়ে মই এনেকৈ ভাজি আছোঁ। আমৰ যিখিনি কেঁচা ভাৱ যাব লাগিব সেইকাৰণে 1 চামুচ নিমখ দিছোঁ আৰু দি এনেকৈ ভাজি আছোঁ কম জুইতে। আৰু পকা জলকীয়াও কেইটামান এনেকৈ কাটি দিছোঁ। আপোনালোকে জ্বলা যদি বেছিকৈ খায় জ্বলা বেছিকৈ দিব পাৰে। মই দিছোঁ আৰু অলপমান হোৱাকৈ। আৰু জুইটো কম কৰি লৰাই ভাজি আছোঁ। আমৰ যিটো পানী সেই পানীটো শুহ যাব লাগিব। আৰু আমৰ পানীটো শুহ যোৱাৰ পাছত তাতে অলপমান গুড় দি দিছোঁ। গুড়খিনিও ৰুকি লৈছোঁ আৰু সেইখিনি দি এনেকৈ আকৌ কম জুইতে পাগি আছোঁ। এয়া দেখিছে, এনেকৈ কম জুইতে কৰিব লাগিব। আৰু এয়া গুড়টো গলি যোৱাৰ লগে লগে আকৌ অকণমান পনীয়া হৈ গ'ল। পুনৰ এনেকৈ কম জুইতে লৰাই থাকিব লাগিব আৰু তেতিয়াহে খাই বেছি ভাল লাগে। দৌৰি যদি জুইটো বঢ়াই দিয়া যায় তেতিয়াহ'লে তলফালে জ্বলি যাব, সেইকাৰণে সাৱধান হ'ব দেই। আৰু এয়া দেখিছে, মই যিখিনি মছলা লৈছিলোঁ ড্ৰাই ৰোষ্ট কৰি গুড়া কৰি লৈছিলোঁ সেইখিনি দি দিলোঁ। দি এনেকৈ এয়া কম জুইতে লৰাই আছোঁ। জুইটো একেবাৰে কম কৰি ৰাখিব, বাৰে বাৰে কৈছোঁ মই। আৰু এয়া মোৰ ৰেডি প্ৰায় হৈ গৈছে। এতিয়া মই বন্ধ কৰি দিম, কাৰণ ঠাণ্ডা হ'লে আৰু অকণমান শুহ যাব। আৰু এয়া দেখিছে, খুব ধুনীয়া ৰং এটা হৈছে নহয়নে? গুড়ৰে ৰং এইটো, বেলেগ একো দিয়া নাই। আৰু ইয়াত ঠাণ্ডা হোৱাৰ পাছত চাওকচোন কেনেকুৱা ধুনীয়া হৈছে। মই এটা বটলত ভৰালোঁ আৰু বটলটোৰ উপৰিও অলপমান বেছি হ'ল, সেইখিনি বাতি এটাতে থৈ দিছোঁ। যদি আপোনালোকে বেছি দিনলৈ সাঁচি ৰাখিম বুলি ভাবে তেতিয়াহ'লে ভিনেগাৰ 1 চামুচ দি দিব। মই ফ্ৰিজতে ৰাখি 2 মাহলৈ ধুনীয়াকৈ খাব পাৰিম, সেইকাৰণে মই ইয়াতে ভিনেগাৰ এড কৰা নাই। আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।